হোজাইৰ পৰা মই মৰিয়ম কলেজলৈ গৈছোঁ, গাড়ীৰে গৈছোঁ। তাত মনে ৰখাই পেলাই হৈছে কিবা অসুবিধা হৈছে নেকি। হোজাই এনেকুৱা এখন জেগা য'ত মই নিজকে সুৰক্ষিত অনুভৱ কৰিছোঁ। সেইকাৰণে আজিৰ আন্তৰ্জাতিক নাৰী দিৱসৰ প্ৰেক্ষাপটত মই হোজাইৰ ধন্যবাদ জনাওঁ, প্ৰতিজন আৱাসী হোজাইৰ বাসিন্দাক ধন্যবাদ জনাওঁ। আপোনালোকে নাৰীক এটা ভাল স্থান দিছে আৰু সুৰক্ষিত কৰিছে। মোৰ এটা সৰু অভিজ্ঞতা কওঁ। ইয়াত মানুহৰ এদিন মই ৰাতি 8:30 বজাত গৈ আছোঁ। মোৰ পিছে পিছে 3জনমান ল'ৰা হিন্দীতে কথা পাতি গৈ আছে আৰু 3-4বাৰ মই প্ৰশ্ন কৰিছোঁ, কিন্তু সিহঁতে মোৰ পাছতে যায়। আজিৰ সমাজ ব্যৱস্থা মোক ভাবিবলৈ এইটো হৈছে নিগেটিভলি। বেগটো খুব টান কৰি ধৰিছোঁ, কিজানি বেগটো টানি লৈ যায়, কাৰণ মোৰ বেগত ATM পৰা আৰম্ভ কৰি চব বস্তু আছে। পাছত মই এনেকৈ উভতিছিলোঁ, ক'লে হিন্দীতে কৈছে, মেডাম বেয়া নাপাব, কাৰণ আপোনাৰ চাহটো আমি গছকি পেলাই বেয়া পাইছোঁ, কাৰণ আপুনি এজন শিক্ষক। ইয়াতকৈ আৰু বেলেগ স্বীকৃতি নালাগে মোক বুজাই দিয়া। মই এই কথাটো শ্বেয়াৰ কৰিছিলোঁ মোৰ বাইদেউৰ লগত। বাইদেউ কান্দি উঠিছে যে যোৰহাটত থাকে তেওঁ, যোৰহাটত শিক্ষিত মানুহৰ সমাজ, তথাপিও তেওঁ ওলাই যাবলৈ অকলে ওলাই যাব ভয় কৰে। হোজাই প্ৰতিটো জনগোষ্ঠী, প্ৰতিটো ভাষা, প্ৰতিটো ধৰ্মৰ মানুহ আছে, কিন্তু মই আজি নিজকে সুৰক্ষিত। সেই হিন্দীভাষী ল'ৰাকেইজনে মোক পৰিচয় দি গ'ল হোজাইৰ মানুহৰ উচ্চ মানসিকতা। আৰু এই অভিজ্ঞতাৰে মই আপোনালোকক পৰা বিদায় লৈছোঁ, কাৰণ মোৰ 4:50 ট্ৰেইন আছে। মই কাইলৈ আকৌ নদী এটা সংগঠন আছে, তাত মই নিৰ্দিষ্ট বক্তা হিচাপে জইন কৰিব লাগে। বহুত ধন্যবাদ আপোনালোকক। চিৰস্নেহী মোৰ ভাষা জননী। ধন্যবাদ।